নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি টপ 10 MCQ ডিছকাছ কৰিম সকলোবিলাক কম্পিটিটিভ এক্সামৰ বাবে। আৰু যোৱাকালি ভিডিঅ'টোৰ শেষত এটা কুৱেশ্যন আছিলে যে অসম দিৱস কেতিয়া উদযাপন কৰা হয়, তাৰ এনচাৰটো হ'ল 2 ডিচেম্বৰ। আমি আজিৰ প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? আহোম, লেটিন, গ্ৰীক, বৰ্মা। বুৰঞ্জী শব্দটো আহোম ভাষাৰ পৰা লোৱা হৈছে। 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। আহোম ৰাজ্যৰ শেষ ৰজাজনৰ বা শেষৰ স্বৰ্গদেউজনৰ নাম কি? আহোম ৰাজ্যৰ শেষৰ স্বৰ্গদেউজনৰ নাম আছিলে পুৰন্দৰ সিংহ। 3 নম্বৰ কুৱেশ্যনটো, অসমীয়া ভাষাত বুৰঞ্জী লিখা প্ৰথম স্বৰ্গদেউ কোন আছিল? ৰুদ্ৰসিংহ, লক্ষ্মীনাৰায়ণ, চুহুংমুং, প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ চুহুংমুং। চুহুংমুঙক স্বৰ্গনাৰায়ণ বুলিও জনা যায়। তাৰ নেক্সট কুৱেশ্যনলৈ আহোঁ এতিয়া। কোন স্বৰ্গদেৱে বৰা, শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? এই পদবীসমূহৰ সৃষ্টি কৰিছিলে চুতেনফাই। নেক্সট কুৱেশ্যনলৈ আহোঁ। কাৰ শাসনকালত মিৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? মিৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল জয়ধ্বজ সিংহৰ দিনত। নেক্সট কুৱেশ্যন, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? কামৰূপ এইটো হ'ব লাগে। কামৰূপৰ প্ৰথম ৰজাজনৰ নাম হ'ল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ভৌমবংশ। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিলে হংস বেগ। নেক্সট কুৱেশ্যন, হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাৰ নাম কি? হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাৰ নাম হৈছে CU কি? আজিৰ শেষৰ কুৱেশ্যনটো হ'ল শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম হ'ল ত্যাগসিংহ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।